পরে আমি একটা ভিডিও লইম আর কি। আসসালামু আলাইকুম। আপনার জীবনে পরে আপনি করবেন আর কি। ঠিক আছে রেডি। আসসালামু আলাইকুম সন্মানীয় ৰাইজ, আপোনালোকৰ সন্মুখত এটা সমস্যা উপস্থাপন কৰিবলৈ ওলাইছো, কাৰণ আপোনালোকৰ সহায় সহযোগিতা প্ৰয়োজন হৈ পৰিছে বৰ্তমান। কাৰণ মানুহৰ কাৰণে বৰ্তমান মই আছো আমাৰ হোজাই জিলাৰ আহমেদনগৰ গাঁৱত বৰপুখুৰী জিপিৰ। এই ক্ষেত্ৰত এখন ঘৰত এজনী মহিলা বিশেষ বেমাৰত আক্ৰান্ত হৈ একেবাৰে হুকাবুহ ঘটনা। বৰ্তমান তেখেত উপায়বিহীন হৈ পেলাই ছ'চিয়েল মিডিয়াত আহিবলৈ বাধ্য হৈছে। অসহায় হৈ পেলাই আপোনালোকৰ আগত কথাখিনি শ্বেয়াৰ কৰিবলৈ ওলাইছে। কাৰণ আপোনালোকে জানে ছ'চিয়েল মিডিয়াত অনলাইন প্লেটফৰ্মত মানুহে সহজে আহিব নিবিচাৰে, কিন্তু মহিলাগৰাকীয়ে উপায়বিহীন হৈ পেলাই আপোনালোকৰ ওচৰত হাত পাতিবলগীয়া হৈছে। এনেকুৱা এটা পৰিৱেশ হৈ গৈছে। গতিকে আপোনালোকক বিনম্ৰতাৰে অনুৰোধ কৰিম, আপোনালোকে ভিডিঅ'টো দেখাৰ লগে লগে এটা শ্বেয়াৰ কৰি দিব। কাৰণ আপোনালোকে যদি সহায় সহযোগিতা কৰিব নোৱাৰে, তথাপিও কিন্তু হয়তো ভিডিঅ'টো এনেকুৱা এজন হৃদয়বান ব্যক্তিৰ ওচৰত যাব, যিজন ব্যক্তিয়ে এইজনী মহিলাৰ সম্পূৰ্ণ চিকিৎসাৰ ব্যৱস্থা কৰি দিব পাৰিব। এনেকুৱা মানুহ আছে বহুত, মই দেখিছোঁ। গতিকে আপোনালোকৰ কোনোবা এজন ব্যক্তি ওলাই আহক, এই মহিলাগৰাকীক আপোনালোকে সহায় সহযোগিতা কৰক। কাৰণ এই মহিলাৰ যি বেমাৰ হৈছে মই দেখুৱাম, আলোচনা কৰিম। এই বেমাৰৰ টকা তেখেতসকলৰ হাতত নাই, চিকিৎসা কৰাৰ নিচিনা এনেকুৱা কোনো ব্যৱস্থা নাই। গতিকে আপোনালোকৰ ওচৰত আপোনালোকৰ আগত এই ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকৰ কোনোবা যদি ব্যক্তিয়ে পাৰে 10 টকা 20 টকা দি পেলাই এই মহিলাগৰাকীক অলপ সহায় কৰক। বৰ্তমান কি নাম কি কৈছিল আপোনাৰ? হনুফা খাতুন, প্ৰায় 50 ইয়াৰ্ছ বয়স তাই। তেখেতে বৰ্তমান বিশেষ ৰোগত, কিডনীৰ ৰোগত আক্ৰান্ত হৈ বহুত ডক্টৰৰ ওচৰত গৈছে। যিমান আছিল নিজৰ সকলোখিনি শেষ হৈ গৈছে। বৰ্তমান একেবাৰে উপায়বিহীন অৱস্থা আৰু ৰাস্তা নাই। জীয়াই থাকিবলৈ প্ৰত্যেকেই চেষ্টা কৰে। ৰাইজ আপোনালোকে জানে ঘৰত কোনোবা বেমাৰ হ'লে সেইখন পৰিয়ালৰ কেনেকুৱা পৰিৱেশ পৰিস্থিতি হয়। গতিকে আপোনালোকক এই মহিলাগৰাকীৰ বেমাৰৰ চিকিৎসাৰ কাৰণে আপোনালোকৰ ওচৰত হাত পাতিবলগীয়া হৈছে আমাৰ। গতিকে আপোনালোকে অলপ দয়া কৰি এই মহিলাগৰাকীক অলপ সহায় সহযোগিতা কৰক। এই মহিলাগৰাকীৰ যিটো বেংক একাউণ্ট নাম্বাৰ আছে মই ভিডিঅ'ত দি দিম। ভিডিঅ'ত বেংক